নমস্কাৰ। আহি আছে বহাগ বিহু আৰু বহাগ বিহুৰ পিছৰ পৰা ৫ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিছে সুখ। সেয়া টকাৰ সুখ, ব্যৱসায়ৰ সুখ, প্ৰত্যেক সম্পত্তিৰ পৰা আৰম্ভ কৰি নিজৰ প্ৰাপ্তি অৰ্থাৎ সকলো পাব, অৰ্থাৎ নিজৰ সম্পত্তি, কেৰিয়াৰ সকলো দিশতে তেওঁলোকৰ উন্নতি। আৰু ইয়াৰ মূল কাৰণটো হ'ল সূৰ্যদেৱ। সূৰ্যদেৱৰ ৰাশি পৰিৱৰ্তন মেঘ ৰাশিত, অৰ্থাৎ সূৰ্যদেৱে যাত্ৰা কৰিব। 14 এপ্ৰিলৰ ৰাতিপুৱা 9:38 সূৰ্যদেৱৰ ৰাশি পৰিৱৰ্তন কৰিব আৰু তাৰ পিছৰ পৰাই আৰম্ভ হ'ব এই ৫ ৰাশিৰ জাতক জাতিকাৰ সোণালী দিন। বন্ধুসকল, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত। আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাবলৈ আৰম্ভ কৰিছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, সূৰ্যদেৱৰ ৰাশি পৰিৱৰ্তন কৰিব। সূৰ্যদেৱ হ'ল সৌৰজগতৰ ৰজা। সাহস, যুক্তি, লিডাৰশ্বিপ সকলো ক্ষেত্ৰতে সূৰ্যদেৱ সদায় আগত থাকে আৰু এই ৫ ৰাশিৰ জীৱনত সূৰ্যদেৱে আগত থাকি নিজৰ সকলো কাম কৰি পেলাব। কামত বাধা সেয়া দূৰ হ'ব, চাকৰি বাধা দূৰ হ'ব, ব্যৱসায় বাণিজ্যৰ যি বাধা আছে সেয়া দূৰ হ'ব। কেৱল সূৰ্যদেৱ তেওঁলোকৰ শুভস্থানত বহে। বন্ধুসকল, যদি আপুনি এই ৫টা ৰাশিৰ ভিতৰত হয় তেনেহ'লে আপোনাৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ, কাৰণ এই সময়খিনি আপোনাৰ কাৰণে লাভদায়ক হ'ব। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। সূৰ্যদেৱ মেঘ ৰাশিত যেতিয়া প্ৰৱেশ কৰিব আৰু সেই মেঘ ৰাশি হ'ল সূৰ্যদেৱৰ উচ্চ ৰাশি, অৰ্থাৎ সূৰ্যদেৱ এই স্থানত বহিলে পৃথিৱীৰ সকলো ক্ষেত্ৰতে জয়ী হোৱাৰ সম্ভাৱনা থাকে। গতিকে যিসকলৰ ৰাশি মেঘ তেওঁলোকৰ কাৰণে পজিটিভ। তেওঁলোকৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো দিশতে তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। লিডাৰশ্বিপ কোৱালিটি তেওঁলোকৰ বাঢ়িব। তেওঁলোকে যি কাম কৰি আছে সেই কামত পদোন্নতি যোগ থাকে। তেওঁলোকৰ কাৰণে ভাল খবৰ অহাৰ যোগ থাকে। নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নিজৰ মানসিক ষ্টেবিলিটি তেওঁলোকৰ কাৰণে ভাল হ'ব আৰু যি কাম কৰিছে তাত লাভৱান হ'ব। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল। ইয়াৰ পিছত আহিছে যিসকলৰ মিথুন ৰাশি। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে লাভৰ পৰিমাণ আপোনাৰ বাঢ়িব, অৰ্থাৎ কেৰিয়াৰ প্ৰমোচনৰ পৰা আৰম্ভ কৰি আপুনি যি কাম কৰি আছে সেই তাত লাভ হ'ব। মাটি, বাৰী, প্ৰপাৰ্টি যি বুলিয়ে নকওক আপোনাৰ তাত সংযোগ ঘটিব। নতুন গাড়ী লোৱাৰ বা নতুন সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ এইখিনি সময় যথেষ্ট শুভ আৰু এই স্থানটোৱে আপোনাক হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত যি বাধা আছে সেই বাধাবিলাক দূৰ কৰিব। গতিকে এইখিনি সময় ভাল। ইয়াৰ পিছৰ ৰাশিটো হৈ গ'ল সিংহ ৰাশি। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় আৰু আপোনাৰ সিংহ ৰাশিৰ ব্যক্তিৰ মূল গ্ৰহই হ'ল সূৰ্যদেৱ আৰু সূৰ্যদেৱ তাতে উচ্চ হৈ আছে, তো ডেফিনেটলি এই ব্যক্তিসকলৰ ভাগ্য পৰিৱৰ্তন হ'ব আৰু এওঁলোকৰ পূৰ্বতে যিবিলাক সমস্যা আছিল সেই সমস্যাবিলাক দূৰ হ'ব। ব্যৱসায় ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, অফিচ কাছাৰীতে হওক বা তেওঁলোকৰ কেৰিয়াৰক লৈ যি সমস্যা আছে সেইখিনি দূৰ হ'ব। তেওঁলোকে ফুৰা চকা কৰিব পাৰিব। এইখিনি সময়ত তেওঁলোকৰ বিভিন্ন ঠাই ফুৰিবলৈ পাব। ধৰ্মীয় স্থানৰ পৰা আৰম্ভ কৰি বিভিন্ন জ্ঞানবৰ্ধক ঠাই তেওঁলোকে ফুৰিবলৈ পাব। পঢ়া শুনাৰ দিশটো ভাল হ'ব, তেওঁলোকৰ স্বাস্থ্যৰ ভাল হ'ব। গতিকে এইখিনি সময় ভাল। ইয়াৰ পিছত যিটো ৰাশিৰ কথা ক'বলৈ গৈছো সেয়া হ'ল তুলা ৰাশি। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে ভাল। ব্যৱসায়িক দিশত যিখিনি সমস্যা আছে সেই সমস্যাখিনি দূৰ হ'ব। টকা পইচাৰ দিশটো ভাল হ'বই আৰু সমান্তৰালকে তেওঁলোকৰ সাংসাৰিক জীৱনৰ সমস্যাবিলাকো দূৰ হ'ব। গতিকে নতুনত্ব আহিব, জীৱনটোত পজিটিভ আহিব, স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। ইয়াৰ পিছৰ যিটো ৰাশি হ'ল সেয়া হ'ল ধনু ৰাশি। আপুনি যদি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। সেইসকলৰ ব্যক্তিৰ লাভ হ'ব আটাইতকৈ বেছি যিসকলে গান অৰ্থাৎ গীত, নৃত্য, কবিতা, অনুষ্ঠান বা সাংস্কৃতিক জগতৰ লগত যিসকল জড়িত হৈছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল হ'ব।
যিসকলৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সমস্যা হৈ আছে তেওঁলোকৰ কাৰণে ভাল হ'ব। যিসকলৰ প্ৰেম ভালপোৱা এইবিলাকত সমস্যা হৈছে তেওঁলোকৰ কাৰণে ভাল হ'ব। গতিকে যদি ধনুৰাশিৰ ব্যক্তিসকলে এই সমস্যাখিনিত যুঁজি আছে তেওঁলোকৰ এই সমস্যাখিনি নোহোৱা হ'ব। তেওঁলোকৰ সকলো দিশতে পজিটিভিটি আহিব। গতিকে আপোনাৰ যদি এই 5টা ৰাশি হয়, মেষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশি, এই 5টা ৰাশি যদি হয় তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব আৰু বহাগ বিহুৰ পিছৰ পৰাই আপোনাৰ জীৱনৰ সোণালী সময় আৰম্ভ হ'ব। আৰু যিসকলৰ ৰাশি ইয়াত নাম উল্লেখ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰতো পজিটিভ হ'ব। তেওঁলোকে দেওবাৰ দিনটোত গৰুক গুৰ লগাই ৰুটি খুৱাবলৈ আৰম্ভ কৰক, অৰ্থাৎ গুৰ দি ৰুটি খুৱাবলৈ আৰম্ভ কৰক, তো ডেফিনেটলি তেওঁলোকৰ ক্ষেত্ৰতো পজিটিভ হ'ব। আৰু প্ৰত্যেকজন ব্যক্তিয়ে সূৰ্য প্ৰণাম যদি কৰিব পাৰে তেওঁলোকৰ কাৰণে ভাল। কিয়? যদি আপুনি চৰকাৰী চাকৰি বিচাৰি আছে বা চৰকাৰীভাৱে কোনো কামত নিয়োজিত হৈ আছে বা চৰকাৰী কোনো ব্যৱসায় কৰি আছে, অৰ্থাৎ চৰকাৰী টেণ্ডাৰ কিবা কাম কৰি আছে, তেওঁলোকৰ কাৰণে ভাল হ'ব। আৰু আপোনাৰ যদি আত্মবিশ্বাস ক'ৰবাত যদি কমি আছে তেনেহ'লে এইখিনি সময় সূৰ্য যিহেতু উচ্চ হৈছে, তেনেহ'লে আপুনি সূৰ্যৰ এনাৰ্জি পাবলৈ হ'লে সূৰ্য প্ৰণাম আৰম্ভ কৰি দিয়ক, আপোনাৰ লাভ হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ' আপোনালোকক লগ পাম। আজিলৈ সামৰিছোঁ।